মই আজি যিজন ব্যক্তিৰ বিষয়ে মই আলোচনা কৰিম সেই ব্যক্তিজনৰ বিষয়ে আপোনালোকক পৰিচয় কৰি দিয়াৰ দৰকাৰ নাই। নামটো ক'লেই আপোনালোকে ভালকৈ চিনি পাব। যদিও লগ পোৱা নাই আপোনালোকে নামটো মই জনালে আপোনালোকে ভালকৈ চিনি পাব, কাৰণ সেই ব্যক্তিজন ইতিমধ্যে তেওঁ বহুত ছ'চিয়েল মিডিয়াত বা ইউটিউব প্লেটফৰ্মত ভালকৈ কাম কৰি গৈছে আৰু বহুতো ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীক বহুতো শিক্ষাৰ্থীক তেওঁ ভাল পাঠ্যক্ৰম এটা ডিজিটেল মাধ্যমেৰে দিছে। আজি সেই ব্যক্তিজনৰ যিটো কোচিং চেণ্টাৰ বিহাৰৰ পাটনাত আছে, তাতে আপোনাৰ এটা এটেক হোৱা বুলি কৈছে। পুলিচ প্ৰশাসনে তদন্ত কৰি আছে, ভাল কথা, কিন্তু এটেক কোনে কৰিলে? যিজন ব্যক্তিয়ে বৰ্তমানলৈকে সমাজ জগতত ভাল কামেই কৰি আছে, সকলোৰে দৃষ্টিত নহ'লেও বহু সংখ্যক লোকৰ দৃষ্টিত তেওঁ ভাল কাম কৰি থকা বুলি সকলোৱে দেখা পাইছে। তথাপিতো তেওঁৰ শত্ৰু কোন ওলাল, সেইটোহে খুব ডাঙৰ কথা। খান ছাৰে কোৱা মতে যিসকল ব্যক্তিগত আৰু কোচিং চেণ্টাৰ আছে সেইসকলে তেওঁক কিবা আঘাত কৰিছে নেকি? কাৰণ খান ছাৰে ইতিমধ্যে হস্পিটাল, কোচিং চেণ্টাৰ বহু কম খৰচত ল'ৰা ছোৱালীক, ষ্টুডেণ্টক ভালকৈ পাঠ্যক্ৰম দি থকা হৈছে। গতিকে তেওঁৰ ওপৰত বেলেগ কোনোবাই দৃষ্টি ৰাখিছে নেকি? সেইবাবে আজি এটেক হ'ল নেকি? খান ছাৰৰ কথা যদি আপুনি কয়, খান ছাৰে বৰ্তমান সমাজত কিন্তু বেয়া কাম কৰি থকা দেখা পোৱা নাযায়। কিন্তু হয়তো এনেকুৱা হ'ব পাৰে, এই এটা মাধ্যম হ'ব পাৰে নেকি ৰাজনীতিক জগতত তেওঁ খোজ পেলাব, বা এনেকুৱা হ'ব পাৰে নেকি যে ছাত্ৰ সমাজে তেওঁক ৰাজনীতিক পথলৈ লৈ যোৱাত সহায় কৰিব। কেতিয়াবা এনেকুৱা সমাজত দেখা পোৱা যায়। কাৰণ যদিও সমাজ জগতৰ ব্যক্তিৰ মনৰ কথা ক'ব নোৱাৰি, কাৰণ আপুনি যদি চিন্তা চৰ্চা কৰি নিজকে চায়, খান ছাৰৰ ওপৰত হোৱা এটেক হয়তো কোনোবাই শত্ৰুৱে কৰিব লাগিব, নহ'লে তেওঁ ৰাজনীতিকৰ পথাৰত খোজ পেলাব বিচাৰিছে নেকি? এই কথাটো এটা কিন্তু গুৰুত্বপূৰ্ণ কথা। গতিকে মই ভাবোঁ খান ছাৰে এতিয়ালৈকে যিসকল ল'ৰা ছোৱালীক ভালকৈ পাঠদান কৰাই আছে তেওঁলোকক ভালকৈ পাঠদান কৰাওক, আৰু তেখেতৰ যিটো কোচিং চেণ্টাৰ তাতে যাতে চৰকাৰে তথা পুলিচ প্ৰশাসন ভালকৈ গাইড কৰক। কাৰণ উঠি অহা নৱপ্ৰজন্মই যদি এনেকুৱা এজন ব্যক্তিৰ পৰা শিকে, তেতিয়াহ'লে সমাজ জগতত ভালকৈ আগবাঢ়ি যাব পাৰিব। আমাৰ সমাজত বহুত বিভিন্ন ধৰণৰ মানুহ আপুনি লগ পাব, কিন্তু কিছু মানুহক আপুনি সঁচাকৈ ধন্যবাদ দিব লাগিব। এইবাবেই দিব লাগিব কাৰণ সমাজ জগতত এনেকুৱা মানুহ বহুত তেওঁ নিজৰ জীৱনক লৈ বহুত ত্যাগ দিছে সমাজক উন্নতি কৰিবৰ বাবে। সেইবাবে খান ছাৰক ভালকৈ পুলিচ প্ৰটেকশ্যন দি যাতে আহিব লগা নৱপ্ৰজন্মক আগবঢ়াই লৈ যাব পাৰে, সেই সংস্থাটো ভালকৈ যাতে জীয়াই ৰাখিব পাৰে। তেখেতে যিখিনি মাৰ্গদৰ্শন দি আছে ছাত্ৰ ছাত্ৰীসকলক, শিক্ষাৰ্থীসকলক, যাতে আগলৈও ভৱিষ্যতেও যাতে তেওঁলোকে তেওঁৰ আইডিয়লজি হিচাপে চিন্তা চৰ্চা কৰি সকলোকে আগবঢ়াই লৈ যাব পাৰে, সেইখিনিয়ে মই ভাৰত চৰকাৰ তথা তেওঁৰ ৰাজ্য চৰকাৰৰ ওপৰত মই অনুৰোধ কৰিম। যিহেতু মোৰ অসমীয়া বক্তব্য তেওঁ বুজি নাপাবও পাৰে। খান ছাৰে এবাৰ অসমৰ গুৱাহাটীত আহিছিলে, সেইবাবে ইয়াৰো ফলোৱাৰ্ছ থাকিব পাৰে।
নিশ্চয় থাকিব। সেইবাবে এই ভিডিঅ'টো তেওঁলোকৰ ওচৰতো পঠালে হ'ল আৰু খান ছাৰক যিখিনি মানুহে কষ্ট দি আছে সেই মানুহখিনিক যাতে উচিত শাস্তি, উচিত তদন্ত কৰি শাস্তি দিয়ে। গতিকে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। দীঘলীয়া বেছি হ'লে মানুহে কথা নুশুনে। গতিকে আপোনালোকে ভালকৈ মোৰ ভিডিঅ'টো শুনিব। ধন্যবাদ।